আজিৰে পৰা আৰম্ভ হৈছে ঐতিহাসিক বালিকুচি সত্ৰ সভা। দৰং কামৰূপ জিলাৰ সীমামূৰীয়া বালিকুচিত সমন্বয়ৰ বাৰ্তা বহন কৰি অহা বালিকুচি সত্ৰ সভাই এইবুলি 283 সংখ্যক বৰ্ষত ভৰি দিলে। এইবুলি সভাৰ লগত সংগতি ৰাখি বিভিন্ন মাংগলিক কাৰ্যসূচীৰ সমান্তৰালভাৱে চাৰ্কাছ, মীনা বজাৰ, মিনি চিনেমাগৃহ, কোৱাৰ ভিতৰত মাৰুতি আৰু বাইকৰ দুঃসাহসিক ক্ৰীড়া প্ৰদৰ্শন, সাংস্কৃতিক অনুষ্ঠান আৰু নাট প্ৰদৰ্শন কৰা হ'ব। ইয়াৰ উপৰি ইয়াত উপলব্ধ হ'ব উন্নত মানৰ কাঁহ পিতলৰ বাচন বৰ্তন তথা বাণিজ্যিক মেলা। 8 ফেব্ৰুৱাৰীৰ পৰা 5 দিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া সভাৰ কাৰ্যসূচী অনুসৰি আজি 8 ফেব্ৰুৱাৰী পুৱা বন্তি প্ৰজ্বলন, ধৰ্মীয় পতাকা উত্তোলন, বাণিজ্য মেলাৰ দ্বাৰ উন্মোচন কৰাৰ পিছতে ভাগৱত পাঠ অনুষ্ঠিত হয়। সত্ৰ সভা আজি 8 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছে আৰু আজি পুৱাৰ আমাৰ যিটো কাৰ্যসূচী আছিলে নামঘৰত বন্তি প্ৰজ্বলন, তাৰপিছতে আছিলে আমাৰ এই ধৰ্মীয় পতাকা উত্তোলন, এইটো কাৰ্যসূচী হৈ গৈছে আৰু ইয়াৰ পিছত আমাৰ বাণিজ্য মেলাৰ দুৱাৰ মুকলি কৰা হৈছে আৰু দুৱাৰ মুকলি কৰিছিলে আমাৰ কাৰ্যকৰী সভাপতি সন্মানীয় হৰ্ষৰ কলিতাদেৱে। ঠিক তেনেকৈ এতিয়া সভাখন আজি প্ৰস্তুতি চলিছে 5 দিনীয়া কাৰ্যসূচীৰে। অহা 12 তাৰিখলৈ 12 ফেব্ৰুৱাৰীলৈ 5 দিনীয়া কাৰ্যসূচীৰে সত্ৰ সভা পৰিচালিত হৈ আছে আৰু ইয়াত আমাৰ ধৰ্মীয় ৰীতি নীতিখিনিও ব্যৱহাৰ কৰা হৈছে। আমাৰ সত্ৰ এখন আছে ভিতৰৰ ছাইডত আৰু তাত আমাৰ হোমনাম অহাকালি হ'ব। আজি আমাৰ গধূলি আৰিয়া প্ৰজ্বলন ব্যৱস্থা ইয়াত আছে, তাতো আছে, ইয়াত নামৰ ব্যৱস্থা আছে। ঠিক তেনেধৰণে অহাকালি আমাৰ আছে খোলা পাৰ্টি হয়। ঠিক তেনেকৈ তাৰপিছত আছে আমাৰ বিভিন্ন অসমৰ বিশেষ শিল্পীসকল আমন্ত্ৰণ জনোৱা হৈছে। তেনে গীতমাত ব্যৱস্থা বুলি আছে, তাৰপিছত গীতমাত প্ৰতিযোগিতা ব্যৱস্থা বুলি আছে। ইয়াৰ উপৰি এই সত্ৰখনৰ ঐতিহ্য যিটো ৰক্ষা কৰি আহিছে, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ব্যৱসায় বাণিজ্যৰ মাধ্যমেৰে যিসকল ব্যক্তি ইয়ালৈ আহিছে ভৰপূৰ হৈছে। ইয়াত আচলতে আমি এইবাৰ ভাবিছিলোঁ ওচৰতে শংকৰ সংঘৰ অধিৱেশন আছে আৰু সেইটোকে আমাৰ সত্ৰৰ এইবাৰ পৰিৱেশটো ঠিক নহ'ব বুলি ভাবিছিলোঁ, কিন্তু এতিয়া আজিৰ পৰা উদলি মুদলি পৰিৱেশ দেখিছোঁ। যথেষ্ট ব্যৱসায় বাণিজ্য ইয়ালৈ আহিছে আৰু বিভিন্ন ধৰণৰ ব্যৱসায় বাণিজ্য আহি আমাক পয়োভৰটো দেখুৱাইছে আৰু এইটোৱে আমাক এটা শুভ লক্ষণ দেখুৱাইছে বুলি অনুভৱ হৈছে। আৰু ইয়াত এটা ঐতিহ্য এইটোৱে হয়, আমাৰ ধৰ্মীয়ভাৱে যিটো আমি ভাবিছোঁ আৰু ধৰ্মীয়ভাৱে ঈশ্বৰৰ কিবা এটা কৃপা আছে। ঠিক তেনেধৰণে আমাৰ দুয়োখন অনুষ্ঠান, ভিতৰত এখন ধৰ্মীয় অনুষ্ঠান, ইয়াত এখন ধৰ্মীয় অনুষ্ঠান পৰিচালিত হৈ আছে। শুভ লক্ষণ দেখিছোঁ এইটোৱে, যিখিনি উঠি অহা প্ৰজন্ম, য়ং ষ্টেজৰ যিখিনি ল'ৰা, এতিয়া তেওঁলোকে সুন্দৰ ব্যৱসায়ত নামি গৈছে। এইটো কাৰণে আমি সঁচাকৈ বালিকুচি সত্ৰ সভা কমিটিৰ তৰফৰ পৰা তেওঁলোক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি আমাৰ 8 ফেব্ৰুৱাৰী, আজিৰ পৰাই আমাৰ সভা আৰম্ভ হৈছে। এইটো 12 ফেব্ৰুৱাৰীলৈকে থাকিব। গতিকে শান্তি শৃংখলা অটুট ৰাখি যাতে আমি সভাখন পৰিচালনা কমিটিয়ে চলাব পাৰোঁ, তাৰ কাৰণে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু লগতে আমাৰ যিখিনি অঞ্চলবাসী ৰাইজ, এই ৰাইজকো আমি আহ্বান জনাইছোঁ যাতে তেখেতসকলে আমাক সুন্দৰ সহায় সহযোগিতা কৰে। আৰু ব্যৱসায়ী বন্ধুসকলকো আমি কৈছোঁ যাতে তেওঁলোকে নিজৰ দোকানৰ যিখিনি সামগ্ৰী থাকে বিক্ৰী কৰিবলৈ অনা, সেইখিনি যাতে তেওঁলোকে চোকা নজৰ দিয়ে, তাৰ কাৰণে তেখেতসকলক আমি আহ্বান জনাইছোঁ। গতিকে ভৱিষ্যত যাতে আমাৰ এই সভাখন আমাৰ অমাৱস্যা তিথিত হয় গুৰুজনৰ হেৰিত, গতিকে এই সভাখন যাতে ভৱিষ্যতে আমি শৃংখলাবদ্ধভাৱে আমাৰ তলৰ যিবিলাক প্ৰজন্ম তেওঁলোকে পৰিচালনা কৰিব পাৰে, তাৰ কাৰণে আমি উঠি অহা ডেকা ল'ৰাখিনিকো আহ্বান জনাই। গতিকে মই চমু আমাৰ হিন্দু মুছলিম কিন্তু ডাঙৰ বস্তু, আমাৰ ইয়াতে মোটামুটি আমি 3টা সম্প্ৰদায়ৰ মানুহ বাস কৰোঁ, হিন্দু মুছলিম আৰু বড়ো। গতিকে আমাৰ ভিতৰত যিটো মিলাপ্ৰীতি, যিটো সমন্বয় ক্ষেত্ৰ বুলি আমি ক'ব বিচাৰোঁ, সেইটো আমাৰ এতিয়াও চলি আছে। আজি 283 বছৰ হ'ল, গতিকে এইটো আমাৰ চলি আছে। গতিকে আমি এইটো পৰম্পৰা যিটো সমন্বয়, এইটো আমি বজাই ৰাখি চলি আছোঁ। গতিকে আমাৰ এই 3টা সম্প্ৰদায়ৰ ভিতৰত কোনো কাজিয়া পেচাল নাই, সুখ শান্তিৰে আমি এনেও বাস কৰি আছোঁ আৰু সভাখনো ঠিক তেনেধৰণে পৰিচালনা কৰি আছোঁ। দুনীৰ পৰা সুনীল চহৰীয়া ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ, অসম।